নমস্কাৰ, মই বুলুছ কিটচেন ৰেচিপি চেনেলটোৰ পৰা সকলোকে স্বাগতম জনালোঁ। আজি চুজি বৰফি বনাম। দুই ধৰণৰ। এবাটি চুজি ল'লোঁ, এয়া পেনখন বহাই দিলোঁ, 1 কাপ চেনি ল'লোঁ আৰু লগতে 1 কাপ পানীও দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম। লগতে অকণমান নেমু চেপি দিলোঁ যাতে চেনি কেৰামেলখিনি গোট মাৰি নধৰে। এয়া কিছু সময়ৰ পিছতে হৈয়ে গ'ল, নমাই দিলোঁ। এতিয়া আকৌ এখন পেন বহাই দিলোঁ, লগতে ঘি 1 কাপ দিলোঁ। ঘিখিনি গলিবলৈ দিম। এয়া ধুনীয়াকৈ গলি গৈছে। এতিয়া মই লোৱা চুজি এবাটি ইয়াতে ঢালি দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। গোটেইখিনি ঘিত মিহলাই দিম ভালদৰে আৰু কিছু সময় লৰাই থাকিব লাগিব। এনেদৰে ৰঙচুৱা হ'বলৈ দিব লাগিব। কিছু সময় লৰাই দিয়াৰ পিছতে মই কেৰামেল কৰি ৰখা চেনিখিনি ঢালি দিম ইয়াতে। এনেদৰে মোৰ ভাজি লোৱা হৈ গ'ল আৰু লগতে চেনিখিনি দি দিলোঁ। আকৌ অলপ সময় ভাজিব লাগিব, যেতিয়ালৈকে গোট মাৰি নধৰে তেতিয়ালৈকে ভাজি থাকিব লাগিব। এয়া মই পেনখন ঘি সানি ল'লোঁ। এতিয়া মই ভালদৰে লৰাই আছোঁ, গোট মাৰিও ধৰিছে। এয়া হৈয়ে গ'ল কিছু সময়ৰ পিছতে। এতিয়া এই পেনখনত মই ধুনীয়াকৈ লৈ লৈছোঁ আৰু এয়া কটাৰীৰে কাটিলোঁ বৰফি চাইজত। খুব টান হৈছে, কাটিবলৈ অলপ দিগদাৰ হৈছে, তথাপিও এয়া পিচ পিচকৈ কাটিলোঁ। এনেদৰে ৰাখি দিলোঁ, শব্দও হৈছে ধুনীয়াকৈ। আৰু এয়া দ্বিতীয়বাৰ মই এনেদৰে দেখুৱাই দিলোঁ যাতে কাজু বাদাম বা কিচমিচ এনেদৰে হালোৱাৰ দৰে খাব পাৰি আৰু এয়া বৰফিৰ দৰেও ৰাখিব পাৰি। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।